নমস্কাৰ আজি মই এইচএছ সেকেন্ড ইয়াৰৰ কাৰেক্ট টেন্স পাৰ্ট 2 আন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত তোমালোকক বিগত বছৰত অহা এইচএছ সেকেন্ড ইয়াৰৰ প্ৰশ্নবোৰৰ অনলি টেন্সবোৰ সলিউশন কৰি দিয়া হ'ব। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টো ভালদৰে চাবা। পৰীক্ষাত আমি কাৰেক্ট টেন্স কেনেদৰে সহজে কৰিব পাৰোঁ, কাৰেক্ট টেন্সবোৰ তোমালোকে চালে ইয়াত কি টেন্স ইউজ হয় মই গোটেইখিনি দি দিছোঁ। তোমালোকে আগৰ ভিডিঅ'ত এই চেনেলত টেন্সৰ ৰুলবোৰ দিয়া আছে, সেইবোৰ তোমালোকে চালে ইজিলি তোমালোকে পৰীক্ষাৰ টেন্সবোৰ সমাধান কৰিব পাৰিবা। 2017ত 1 নম্বৰ কুৱেশ্যনত আহিছে ৰিসেন্টলি দ্য প্ৰাইচ অফ পেট্ৰল গো আপ। এতিয়া ইয়াত ৰিসেন্টলি থকাৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব, সেয়েহে কি হ'ব হেজ গান আপ। আই ডু এ লট অফ ৱৰ্ক টুডে। এতিয়া ইয়াত মানে কেনেদৰে কোৱা হৈছে আই ডু এ লট অফ ৱৰ্ক টুডে, মই আজি বহুতো কাম কৰিলোঁ। এতিয়া ইয়াত প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব have done. The train leave before we reach the station. যদি সেন্টেন্সত বিফোর থাকে তেনেহলে আমি নিশ্চয়কৈ জানো যে এটো past perfect tense হ'ব, সেই কাৰণে কি হ'ব leave to had left হ'ব, past perfect tense হ'ব। I wish my brother be here. I wish যদি সেন্টেন্সত থাকে তেনেহলে আমি জানো যে past indefinite tense হয়। এইবোৰ আগৰ ভিডিঅ'ত টেন্সৰ নিয়মবোৰ দিয়া আছে, তোমালোকে ভালদৰে চাই ল'বা। সেই কাৰণে বি টো কি হ'ব was হ'ব। As he crossed the road, a bus knocked him down. এতিয়া as he যদি সেন্টেন্সত as he থাকে তেনেহলে ভাৰ্বৰ past continuous tense হয়, সেই কাৰণে cross টো কি হ'ব was crossing হ'ব। I think of going abroad for quite some time. এতিয়া ইয়াত কি হ'ব, ইয়াত past indefinite হ'ব, think to thought হ'ব। This paper appear twice a week. যদি সেন্টেন্সত twice a week শব্দটো থাকে অৰ্থাৎ সপ্তাহত এটা সপ্তাহত দুবাৰ, মানে এই পেপাৰটো এটা সপ্তাহত দুবাৰ আহে, সেয়েহে এইটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব। এপিয়াৰটো কি হ'ব এপিয়াৰ্ছ হ'ব। এতিয়া আমি 2018 চনত চাওঁ কি আহিছে। 2018 চনত আহিছে হি ৱৰ্ক হেয়াৰ সিন্স 2011। এতিয়া সেন্টেন্সত যদি সিন্স আৰু ফৰ থাকে তেনেহলে আমি নিশ্চয়কৈ জানো যে ভাৰ্বৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হয়, সেয়েহে ৱৰ্কটো কি হ'ব has been working. I write the letter last night. এতিয়া সেন্টেন্সত last night আছে, last night থাকিলে বা last year থাকিলে আমি জানো যে ভাৰ্বৰ past indefinite tense হয়। past indefinite tense হলে রাইটটো কি হ'ব wrote হ'ব। He sit in the library when I saw him. এতিয়া ইয়াত কি হ'ব he sit in the library when I saw him, ইয়াত কি হ'ব ভাৰ্বৰ past continuous tense of was sitting. The first World War last for 4 years and ended in 1918. এইটো কি হ'ব last to lasted হ'ব, past indefinite tense. If I were you I not do it. এইটো কি হ'ব ইয়াত not do to কি হ'ব would not have done it, future perfect tense. The rubbish bin come again in the afternoon tomorrow. এতিয়া tomorrow থাকিলে আমি জানো যে কি হয় future indefinite tense হয় will come। এতিয়া 2019ত কি আহিছে আমি চাওঁচোন I met him while he go to his office. ইয়াত কি হ'ব was going, past continuous tense. They live in this place since 1970. এই একেই since আৰু for থাকিলে ভাৰ্বৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হয়, গতিকে কি হ'ব live to have been living হ'ব। I wish I be a bird, এইটো এটা কমন টেন্স, প্ৰত্যেক বছৰে আহে, তোমালোকে ভালদৰে চাবা। তে বি টু ওয়ার হ'ব হি মেক এ ডল নাও, ইয়াত নাও থকাৰ কাৰণে কি হৈছে ভাৰ্বৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হৈছে, গতিকে ইজ মেকিং হ'ব। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পৰীক্ষাত কাৰেক্ট টেন্সবোৰ কেনেদৰে কৰিবা সেইটো হৈছে গৈ তোমালোকে আগৰ ভিডিঅ'ত এই চেনেলত দিয়া আছে টেন্সৰ নিয়মবোৰ, সেইবোৰ ভালদৰে চাবা।